বসন্ত পঞ্চমীত দান কৰিলে দেৱী সৰস্বতী সন্তুষ্ট হয়। লগতে জ্ঞান, বুদ্ধি আৰু সৃজনশীলতাৰ আশীৰ্বাদ প্ৰদান কৰে মা সৰস্বতীয়ে। দানে ঘৰলৈ সুখ আৰু সমৃদ্ধি আনে, লগতে পাপ নিৰ্মূল কৰে। লগতে আপোনাৰ মনো শান্ত কৰে আৰু আত্মসন্তুষ্টি প্ৰদান কৰে। বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনটোত কেনেধৰণৰ বস্তুবোৰ দান কৰিলে আপোনাৰ কাৰণে খুব বেছি ভাল, নাইবা যদিহে আপুনি মনতে কিবা আশা পালন কৰি আছে নাইবা কিবা এটা আশা কৰি আছে আৰু সেই আশা পূৰণ কৰিবৰ অৰ্থে আপুনি কেনেধৰণৰ পূজা পাতল নাইবা সৰস্বতী পূজাৰ দিনা কোনকেইটা বস্তু দান কৰিলে আপোনাৰ মনৰ আশা পূৰণ হ'ব, সেই বিষয়ে কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বসন্ত পঞ্চমীৰ দিনটোত দান দিয়াৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ দিন বুলি ধাৰ্য কৰা হয়। এয়া বিশ্বাস কৰা হয় যে এই দিনটোত দান কৰিলে দেৱী সৰস্বতী সন্তুষ্ট হয়, লগতে জ্ঞান, বুদ্ধি আৰু সৃজনশীলতাৰ আশীৰ্বাদ প্ৰদান কৰে। বসন্ত পঞ্চমীৰ দিনটোত নাইবা সৰস্বতী পূজাৰ দিনটোত যদিহে আপোনালোকে দৰিদ্ৰ লোকসকলক দান কৰে, তেনেহ'লে আপোনাৰ জীৱনলৈ সফলতা আহিব আৰু অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ সম্ভাৱনা বৃদ্ধি হৈ পৰে। ইয়াৰ উপৰিও ই আপোনাৰ জীৱনৰ সমস্যাবোৰ দূৰ কৰাত সহায় কৰে আৰু জীৱনত সুখ তথা সমৃদ্ধি নিশ্চিত কৰি তোলে। তেনেহ'লে বলক জানি লওঁ বসন্ত পঞ্চমীত কোনকেইটা বস্তু আপুনি দান কৰিব পাৰে। প্ৰথমতে হৈছে বসন্ত পঞ্চমীত দেৱী সৰস্বতীক সন্তুষ্ট কৰিবলৈ আপোনালোকে হালধীয়া কাপোৰ, হালধীয়া মিঠাই, হালধীয়া ফল আদি ৰঙৰ হালধীয়া যিকোনো সামগ্ৰী আপোনালোকে দান কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। দ্বিতীয়তে, বসন্ত পঞ্চমী উপলক্ষে কিতাপ, কলম, টোকা বহী, পেঞ্চিল আদি আপোনালোকে দান যদি কাৰোবাক কৰে, তেনেহ'লে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলস্বৰূপে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হয়। খাদ্য দান কৰাটো এক অতি মহান কাৰ্য বুলি গণ্য কৰা হয়। দৰিদ্ৰ লোকসকলক খাদ্য দান কৰিলে ঘৰত খাদ্যৰ অভাৱ নহয় আৰু খাদ্যৰ ভঁৰাল ভৰ্তি হৈ থাকে। চতুৰ্থতে, দৰিদ্ৰ লোকসকলক তেওঁলোকৰ সামৰ্থ্য অনুসৰি ধন দান কৰা উচিত। ই দেৱী লক্ষ্মীক সন্তুষ্ট কৰি তোলে। দৰিদ্ৰ লোকসকলক কাপোৰ দান কৰাটো ভাল কাৰ্য বুলি গণ্য কৰা হয়। এতিয়া বলক জানি লওঁ বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনটোত আপোনালোকে কেনেবোৰ কাম কৰিব নালাগে। বসন্ত পঞ্চমীত লেতেৰা নাইবা ভঙা সামগ্ৰী কিন্তু দান নকৰিব। বহুলোকে দান কৰাৰ কথা কোৱাৰ লগে লগে অৰ্থাৎ দান কৰাৰ কথা উলিওৱাৰ লগে লগে বহুলোকে লেতেৰা সামগ্ৰী নাইবা ঘৰৰ পুৰণা কাপোৰসমূহ দান কৰাটোকো দান বুলি ভাবে। কিন্তু আপোনালোকক এটা কথা জনাই দিওঁ যে সৰস্বতী পূজাৰ দিনটোত কিন্তু আপোনালোকে তেনেধৰণৰ কোনো লেতেৰা সামগ্ৰী নাইবা নিজৰ লেতেৰা কাপোৰসমূহ আনক দান নকৰিব। নেতিবাচক মনোভাৱ অৰ্থাৎ দান কৰোঁতে কোনো ধৰণৰ ঘৃণা নাইবা নেতিবাচক মনোভাৱ পোষণ কৰিব নালাগে। নিজৰ বাবে প্ৰয়োজনীয় সামগ্ৰী দান কৰা একেবাৰে উচিত নহয়। অৰ্থাৎ দান কৰাৰ উদ্দেশ্য লৈ আপোনালোকে যদিহে আপোনাৰ নিজৰে প্ৰয়োজনীয় বস্তুটো দান কৰিছে, তেনেহ'লে সেয়াও কিন্তু একেবাৰে উচিত কথা নহয়। বসন্ত পঞ্চমীৰ দিনা ৰীতি নীতিৰে দেৱী সৰস্বতীৰ পূজা সম্পন্ন কৰা হয়। এই দিনটোত মানুহে হালধীয়া কাপোৰ পিন্ধে আৰু দেৱী সৰস্বতীৰ মূৰ্তি নাইবা ফটো হালধীয়া ফুলেৰে সজাই তোলে। বসন্ত পঞ্চমীত দেৱী সৰস্বতীক হালধীয়া ৰঙৰ ভোগ, কেশৰ চাউল, বেচনৰ লাডু আদি আগবঢ়োৱা হয়। লগতে বসন্ত পঞ্চমীত দেৱী সৰস্বতীৰ উপাসনা কৰিলে বুদ্ধিৰ বিকাশ হয় বুলিও বিশ্বাস আছে। এই উৎসৱটোৱে কলা, সংগীত আৰু সাহিত্যৰ সৈতে সম্পৰ্কিত লোকসকলৰ বাবে বিশেষ গুৰুত্ব বহন কৰে। বসন্ত ঋতুৰ আগমনৰ সৈতে ই এক নতুন আৰম্ভণিৰ প্ৰতীক। লগতে শিশুৱে এই দিনটোত প্ৰথমবাৰৰ বাবে কলমেৰে লিখিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ শিক্ষা জীৱনো আৰম্ভ হয়। হিন্দু পঞ্জিকা অনুসৰি 2026 চনৰ পঞ্চমী তিথি 22 জানুৱাৰীৰ সন্ধিয়াৰ পৰা আৰম্ভ হৈছে, কিন্তু উদয় তিথি আৰু শাস্ত্ৰৰ ভিত্তিত পিছদিনা পূজাৰ বাবে উত্তম দিন বুলি গণ্য কৰা হয়। গতিকে কেলেণ্ডাৰ অনুসৰি নাইবা বসন্ত পঞ্চমীৰ ওপৰত নিৰ্ভৰ কৰি 23 জানুৱাৰীত সৰস্বতী পূজা পালন কৰা হ'ব। বসন্ত পঞ্চমীৰ তাৰিখ হৈছে 23 জানুৱাৰী 2026 শুক্ৰবাৰ। পঞ্চমীৰ তিথি আৰম্ভ হ'ব 22 জানুৱাৰী 2026 সন্ধিয়া 6:15 পৰা আৰু পঞ্চমী তিথি শেষ হ'ব
23 জানুৱাৰী 2024 নিশা 8:30 যিহেতু 23 জানুৱাৰীত সূৰ্য উদয়ৰ সময়ত পঞ্চমী তিথি আৰম্ভ হ'ব, সেয়েহে 23 জানুৱাৰী শুক্ৰবাৰে পালন কৰা হ'ব বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজা। ৰাতিপুৱা দেৱী সৰস্বতীৰ বাবে সৰ্বোত্তম সময় বুলি গণ্য কৰা হয় আৰু 23 জানুৱাৰী পূজাৰ শুভ সময় হৈছে 7:13 পৰা দুপৰীয়া 12:33 আৰু অমৃতকাল আৰম্ভ হ'ব পুৱা 8:45 পৰা 10:20 গতিকে এই সময়খিনিৰ ভিতৰত আপোনালোকে সৰস্বতী পূজা কৰিব পাৰে। এই দিনটোত হালধীয়া ৰংটোক শক্তি, উৎসাহ আৰু বিশুদ্ধতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, গতিকে সোনকালে উঠি আপোনালোকে হালধীয়া কাপোৰ পিন্ধি ল'ব। এটা স্থানত হালধীয়া কাপোৰ মেলি দি সৰস্বতী দেৱীৰ মূৰ্তি নাইবা ফটো স্থাপন কৰক, লগতে ভগৱান গণেশক ৰাখক। দেৱীৰ সন্মুখত এটা কলহ ৰাখক আৰু ধূপকাঠি চাকি জ্বলাওক। হালধীয়া ফুল, বিশেষকৈ নাৰ্জী নাইবা সৰিয়হৰ ফুল ল'ব পাৰে। হালধীয়া চন্দন, কেশৰ আৰু গোটা শস্য দেৱীলৈ আপোনালোকে আগবঢ়াব পাৰে। সৰস্বতী পূজাৰ এই দিনটোত দেৱীৰ ওচৰত নিজৰ কিতাপ, কলম নাইবা বাদ্যযন্ত্ৰ আপোনালোকে যি ইচ্ছা কৰে সেয়া ৰাখি পূজা কৰক আৰু এই দিনটোত শিশুসকলৰ কাৰণে বৰ্ণমালাৰ অনুশীলন আৰম্ভ কৰাৰ আটাইতকৈ শুভ দিন বুলি কোৱা হয়। দেৱীক হালধীয়া চাউল, বুন্দিয়াৰ লাডু নাইবা কেশৰ হালোৱা ইত্যাদি আগবঢ়াব পাৰে। শেষত দেৱী সৰস্বতীৰ আৰতি কৰি জ্ঞান প্ৰদানৰ বাবে তেওঁৰ ওচৰত আশীৰ্বাদ বিচাৰিব। সকলো ধৰণৰ তিথি নাইবা সকলো পূজাত পালন কৰাৰ দৰে বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনাও কিছুমান খাদ্য খোৱাৰ পৰা আপোনালোকে বিৰত থকাটো ভাল। বসন্ত পঞ্চমীৰ দিনা মাংস আৰু মদ খাব নালাগে। কোৱা হয় যে এই দিনটোত নিচাযুক্ত খাদ্য খোৱা হয়। নিৰামিষ আহাৰ গ্ৰহণ কৰি আপোনালোকে সৰস্বতী মাক পূজা কৰিব লাগে। দ্বিতীয়তে, কিছুমান মানুহে বসন্ত পঞ্চমীৰ দিনা নহৰু আৰু পিঁয়াজ নাখায়, কিয়নো এই দিনটোত সৰস্বতীক যিহেতুকে পূজা কৰা হয়, গতিকে এই দিনটোত এইসমূহ বস্তু খোৱাৰ পৰা বিৰত থাকিব পাৰিলে ভাল। বসন্ত পঞ্চমীৰ দিনা বাহী খাদ্য খোৱাও বেয়া। এই দিনটো কেৱল নিৰামিষ আৰু সতেজ খাদ্য খাব লাগে। বহু শিক্ষানুষ্ঠানত সেই দিনটোত খিচিৰি খুৱায়। এই দিনটোত অত্যাধিক তেল থকা খাদ্য গ্ৰহণ কৰিব নালাগে। পূজা পাঠৰ সময়ত শুদ্ধতা থাকিবৰ বাবে এনেকৈ কোৱা হয়। মান্যতা অনুসৰি বসন্ত পঞ্চমীত হালধীয়া বস্ত্ৰ আৰু মিঠাই দান কৰিব লাগে। এই দিনটোত যদিহে আপোনালোকে কাৰোবাক কিতাপ দান কৰে তেনেহ'লে জ্ঞান বৃদ্ধি হয় বুলিও কোৱা হয়। এইবাৰ বসন্ত পঞ্চমী অৰ্থাৎ মা সৰস্বতীক সন্তুষ্ট কৰিবৰ কাৰণে আপোনালোকে ৰাশি চিহ্ন অনুসৰি কি কৰা উচিত বলক জানি লওঁ। বহুলোকে আপোনালোকেও ইচ্ছা কৰিলে সৰস্বতী মাৰ দিনটোত আপোনালোকে ধূপকাঠি এডাল জ্বলাই নাইবা বন্তি এগছ জ্বলাই প্ৰাৰ্থনাও কৰিব পাৰে। তেনেকুৱা কৰিলেও মা সৰস্বতী সন্তুষ্ট হ'ব। কিন্তু যদিহে আপোনালোকে বিতংভাৱে জানিব বিচাৰিছে যে ৰাশি অনুসৰি আপোনালোকে কেনেকৈ পূজা পাতল কৰা উচিত, তেনেহ'লে বলক জানি লওঁ। প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলে শিক্ষাৰ সফলতাৰ কাৰণে সৰস্বতী কৱচ পাঠ কৰা উচিত। দ্বিতীয়তে যদি কওঁ তেনেহ'লে বৃষ ৰাশি। যদিহে আপোনাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বিচাৰিছে তেনেহ'লে সৰস্বতী পূজাৰ দিনা মা শাৰদাক আপোনালোকে বগা চন্দন আৰু বগা ফুল আগবঢ়াওক। মিথুন ৰাশিৰ লোকসকলে মা সৰস্বতী যিহেতুকে জ্ঞানৰ দেৱী, গতিকে বসন্ত পঞ্চমীৰ দিনটোত এই ৰাশি চিহ্নৰ স্থানীয় লোকসকলে তেওঁলোকৰ বিধি বিধানৰ দ্বাৰা উপাসনা কৰা উচিত। পূজাৰ সময়ত মা সৰস্বতীৰ চৰণত সেউজীয়া ৰঙৰ কলম আগবঢ়াওক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে চন্দ্ৰৰ সৈতে সম্পৰ্কিত খাদ্য সামগ্ৰী, ক্ষীৰ ইত্যাদি মা সৰস্বতীক প্ৰদান কৰিব লাগে। আপুনি কলাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনা মা সৰস্বতীক উপাসনা কৰা উচিত আৰু গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰা উচিত। শিক্ষাৰ ক্ষেত্ৰত সফলতা আপোনালোকে অৰ্জন কৰিব। কন্যা ৰাশিৰ লোকসকলে সৰস্বতী পূজাত কিতাপ, কলম, পেঞ্চিল ইত্যাদি দান কৰিব পাৰে। লগতে মা সৰস্বতীয়ে তেতিয়া আপোনাক আশীৰ্বাদ কৰিব। তুলা ৰাশিৰ লোকসকলে সৰস্বতী পূজাত বগা কাপোৰ দান কৰক। মা সৰস্বতীয়ে যিহেতুকে বগা পোছাক পিন্ধে আৰু শুক্ৰই বগা পোছাক ভাল পায়, গতিকে আপোনাৰ সমস্যাসমূহ খুব সোনকালে সমাধান হ'ব। বৃশ্চিক ৰাশিৰ লোকসকলে সৰস্বতী পূজাৰ এই দিনটোত এই ৰাশিৰ লোকসকলে মা সৰস্বতীৰ চৰণত ৰঙা ৰঙৰ কলম আগবঢ়াব লাগে। মা সৰস্বতীৰ অনুগ্ৰহৰ দ্বাৰা আপুনি কামবোৰত খুব সোনকালেই সফলতা লাভ কৰিব। ইয়াৰ পাছৰ ৰাশি হৈছে ধনু ৰাশি। আপুনিও যদিহে ধনু ৰাশিৰ জাতক জাতিকা তেনেহ'লে মা সৰস্বতীক আপোনালোকে বেচনৰ লাডু আগবঢ়াব লাগে। মা সৰস্বতীয়ে আপোনাৰ ইচ্ছা খুব সোনকালেই পূৰণ কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনটোত অৰ্থাৎ সৰস্বতী পূজা কৰাৰ পাছত মকৰ ৰাশিৰ লোকসকলে প্ৰয়োজনীয় কাৰোবাক চাউল দান কৰিব লাগে। মাতৃ সৰস্বতীৰ কৃপা শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে খুব সোনকালেই
সফলতা অৰ্জন কৰিব। কুম্ভ ৰাশিৰ লোকসকলে সৰস্বতী পূজাৰ দিনা মাৰ চৰণত শিক্ষা সম্পৰ্কীয় সামগ্ৰী দান কৰিব লাগে। একেবাৰে শেষৰ ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকে সৰস্বতী পূজাৰ দিনা হালধীয়া মিঠাই ল'ব পাৰে নাইবা হালধীয়া পোচাক কাৰোবাক দান দিব পাৰে। গতিকে ইমানখিনিয়ে আছিল সৰস্বতী পূজাৰ দিনা আপোনালোকে ৰাশি অনুযায়ী কৰিবলগীয়া কিছুমান নীতিৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।